হয় টংলা এখন সৰু ঠাই হিচাপে প্ৰথমবাৰৰ বাবে আমি ইয়াত গ্ৰন্থমেলাৰ কাৰণে আহিছোঁ গতিকে আমি সমিতিখনক ধন্যবাদ যাচিছোঁ ইমান কষ্ট কৰি 8-10জন মানুহে ইয়াত দিনে ৰাতি পুৰুষাৰ্থ কষ্ট কৰি যিখন গ্ৰন্থমেলা পাতিছে আমি খুবেই আনন্দিত মানুহৰ সঁহাৰি পাইছোঁ গ্ৰন্থ সকলোৱে কয় ইয়াত এখন ব্যৱসায়িক কাৰণে ভাল জেগা কিন্তু আমি দেখিছোঁ ইয়াৰ ৰাইজে বহুতে কয় যে গ্ৰন্থ পঢ়ুৱৈ আমাৰ ইয়াত কম আছে কিন্তু নাই পৰিৱেশটো দিলে পঢ়ুৱৈ আছে আৰু সেই পৰিৱেশটো এইবাৰ আহিছে আমাৰ খুব ভাল লাগিছে বাঢ়িছে কমা নাই গ্ৰন্থমেলাত আহি বহুতেই ভাল লাগিছে কাৰণ গ্ৰন্থমেলাত বহুতো কিতাপ পত্ৰ পঢ়িব পাইছোঁ আৰু লগতে কিনিমো আৰু গ্ৰন্থমেলাখন টংলাত বহুত দিনৰ মূৰত অনুষ্ঠিত হৈছে আৰু গ্ৰন্থমেলা উদযাপন সমিতি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পৰা আমি বহুতো কিতাপ কিনি উপকৃত হ'ম বুলি আশা কৰিছোঁ অনাগত দিনতো যাতে বৰ্তমান আজিৰ দৰে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ দৰে যাতে অনাগত দিনতো গ্ৰন্থমেলা পাতে তাকে অনুৰোধ কৰিছোঁ কবিতাৰ নিচিনাকৈ লিখিছে কিন্তু যদি লগে লগে আমি বিচাৰি পাওঁ তাতে কেতিয়াবা এনেকুৱা হয় বাইদেউ আপোনালোকৰ নিচিনা প্ৰখ্যাত লেখকসকলৰ পঢ়াবোৰ পঢ়ি শেহতীয়াখনো পঢ়িলোঁ দেই আৰু কি লিখি আছে বুলি যে কোনোবাই প্ৰশ্নটো মোক কৰে তেতিয়া মই এগৰাকী গুণমুগ্ধ অনুৰাগী এটা হাততালি দিলে ভাল পাম ইমান কষ্ট কৰি উলিয়াইছে সাহিত্যিক অনুৰাধা সমাপূজাৰী বাইদেউ আয়োজক সমিতিৰ ঘটেশ্বৰ বৰুৱা দাদা পুলিচ মিলিটাৰীৰ টহলদাৰী জপনা চে অহাৰ বাটত পুলিচ মিলিটাৰীৰ টহলদাৰী জপনা চে কবিৰ ঠিকনা বিচাৰিলে কবিৰ জনমাত বাট হেৰুৱা কবিৰ ঠিকনা চে শব্দবোৰ গছৰ ডালত গুজি দিলে চে শব্দবোৰ গছৰ ডালত গুজি দিলে বীজ হৈ মাটিত গজিল চে শব্দবোৰ কঠিন শিলৰ খুবলিত খুবিলে জলাধাৰ হৈ বৈ আহিল চে শব্দবোৰ শুৱাই দিলে দূৰণিত অজান বাহিৰ সুৰ হৈ ভাহি আহিল চে শব্দবোৰ স্পেইনৰ পকাজামুৰ তলত পুতিলে লৰকাই পাণ পাই উঠিল চে শব্দবোৰ ফাঁচিকাঠৰ ওলমাই দিলে বেঞ্জামিন মলায়েছ হৈ সাৰ পাই উঠিল চে শব্দবোৰ মহাশূন্যত এৰি দিলে পক্ষীৰ গুঞ্জন হৈ বাহলৈ ঘূৰি আহিল চে শব্দবোৰ তেজত ধমনীত বীজত উটুৱাই দিলে জীৱনৰ সেই উপত্যকাত জন্ম হ'ল এজন কবিৰ ধন্যবাদ মই আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ মই আকৌ গুৱাহাটীলৈ যাব লাগিব মোৰ আধৰুৱা কামখিনি জ্যোতিপ্ৰসাদ ছাত্ৰ কলিচাদেৱে আগবঢ়াই আনিব ধন্যবাদ আৰু দেখিলে যে লাওখোলাটোৰ কপালত লিখা আছে মৰাৰ পিছতো তোৰ আৰু শাস্তি আছে জ্যোতিষী ডাঙৰীয়াই লাওখোলাটো তেওঁৰ জুলুঙাত ভৰালে আৰু ঘৰলৈ লৈ আহিল তেওঁ অতি যতনেৰে লাওখোলাটো ৰাখিলে এদিন বুঢ়াৰ জুলুঙাত কিনো আছে বুলি চালে বুঢ়ীয়ে দেখিলে যে তাত এটা মানুহৰ লাওখোলা আছে বুঢ়ীয়ে লাওখোলাটো ঢেঁকীত খুন্দি গুৰি কৰিলে বুঢ়া ঘৰলৈ ঘূৰি আহি তেওঁৰ জুলুঙাত লাওখোলাটো বিচাৰিলে কিন্তু তেওঁ নেদেখিলে তেতিয়া বুঢ়ীয়ে বুঢ়াক ক'লে কি বিচাৰিছা বুঢ়াই ক'লে মোৰ জুলুঙাত থকা লাওখোলাটো বিচাৰিছোঁ বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক'লে বুজিলোঁ আগতে তোৰ কোনোবা এজনী আছিলে তই তাইক আনি শান্তিত থাকিব পাৰিবি বুলি ভাবিছিলি কিন্তু মই থকাৰ বাবে আনিব নোৱাৰিলি আৰু সেইবাবে তই তাই মৰাৰ পিছতো তাইৰ মৰম পাহৰিব নোৱাৰি তাইৰ লাওখোলাটোকে আনি থৈছিলি মই
লাও খোলাটো ঢেঁকীত খুন্দি গুড়ি কৰি মজা পালি দিলোঁ। তেতিয়া বুঢ়াই বুঢ়ীৰ ফালে চালে আৰু হাঁহিলে। হেৰ' বুঢ়ী, সেইটো কথা নহয়। মই এদিন জ্যোতি চাই ঘৰলৈ ঘূৰি আহোঁতে ৰাস্তাৰ কাষতে লাও খোলাটো দেখিছিলোঁ আৰু খোলাটোৰ কপালত লিখা আছিল যে মৰাৰ পিছতো তোৰ আৰু শাস্তি আছে। মই তাকে প্ৰমাণ কৰিবলৈ লাও খোলাটো মোৰ জুলুঙাত ভৰাই আনিছিলোঁ আৰু তই আজি প্ৰমাণ কৰি দিলি। এতিয়াহে বুজিলোঁ মই লাও খোলাটো আনি ভালেই কৰিলোঁ। ইয়াৰ পৰা আমি এইটোৱে বুজিব পাৰোঁ যে বিধিৰ লেখন কেতিয়াও খণ্ডন নাযায়। মৰাৰ পিছত হ'লেও তাৰ ফল ভোগ কৰিবই লাগিব। জ্যোতিষীৰ পত্নীয়ে তাকেই প্ৰমাণ কৰি দেখুৱালে। ধন্যবাদ। ডক্টৰ হাজৰিকাই লিখি কৰিছে গৰ্কী মেক্সিম গৰ্কী আৰু আনহাতে চেমুৱেল লংহৰ্ণেই হৈছে মাৰ্ক টুৱেইন শব্দত ৰাতিপুৱাই নে ডাজ দি ছান ৰাইজ এট দি বেংক অফ দি গানছত বন্দুকৰ শব্দত ৰাতিপুৱাই নে ডাজ দি ছান ৰাইজ এট দি বেংক অফ দি গানছত অহ নো it is the lark that goes that gnaws my way the night slowly বন্দুকৰ শব্দত ৰাতিপুৱাই নে ডাজ দি ছান ৰাইজ এট দি বেংক অফ দি গানছত বন্দুকৰ শব্দত ৰাতি নোপোৱাই খুৱাই সেই চৰাইটিৰ মাতত যি ৰাতিৰ এন্ধাৰবোৰ কুটি কুটি খায় লাহে লাহে। সকলোকে মই সমুঠি দুআষাৰ কথা কম। মোৰ গান কল্পনা প্ৰবাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান কৰোঁ। নিৰ্মল প্ৰভাৰ কবিতাটো আগতেও আহিছোঁ টংলালৈ, দুটামান অনুষ্ঠানত আহিছোঁ। ইয়াৰে ধনেশ্বৰ ৰাভাই এখন কাগজ উলিয়াইছিলে, বেচেৰা ঢুকাই থাকিলে, অতি সাংঘাতিক ধৰণৰ প্ৰতিভা সম্পন্ন ল'ৰাজন আছিলে। তেতিয়াও আহিছোঁ। আজি 15 বছৰ মূৰত টংলাত এখন গ্ৰন্থমেলা হৈছে। মই সেইকাৰণে কৈছোঁ ইয়াৰ মাজত বহুত বাণিজ্য মেলা হৈ গ'ল, কিন্তু গ্ৰন্থমেলাখন হওঁতে 15 বছৰ লাগিলে। আকৌ যাতে গ্ৰন্থমেলালৈ এনেকৈ হিলদল ভালি মানুহ আহে, ইয়াতকৈও ডাঙৰ গ্ৰন্থমেলা যাতে টংলাত হয় সেয়া আশা কৰিলোঁ। আৰু আজি মানুহখিনি যিমানখিনি গোট খাইছে কিতাপক লৈ গোট খাইছে, গতিকে এইটো এটা শুভ সময়। সকলোলৈকে সেইকাৰণে উদ্যোক্তাসকললৈ মই অভিনন্দন জনাইছোঁ। যুৱ প্ৰজন্মৰ লেখকসকলক এটাই কওঁ, তেওঁলোকে যদি লেখক হ'ব খোজে লিখিবলৈ ভয় কৰিব নালাগে, সম্পূৰ্ণ সততাৰে তেওঁলোকে লিখি যাওক। আজি মই সঁচাকৈ আনন্দিত হৈছোঁ। টংলা নৰ্থ দৰং কলেজত গ্ৰন্থমেলা হৈছে। এই গ্ৰন্থমেলাত আজি এটা অনুষ্ঠান ৰাখিছিলে, সাধু শুনোৱা হওক। এই অনুষ্ঠানত মোক উদ্বোধক হিচাপে মাতিছিলে। সঁচাকৈ এই অনুষ্ঠানটি খুবেই ভাল হৈছে, কাৰণ আজিকালি আমি দেখিবলৈ পাইছোঁ আজিকালি ল'ৰা ছোৱালীবিলাকে সাধু শুনিবলৈ ইচ্ছা থাকিলেও মাক দেউতাকে সাধু কোৱাৰ সময়বিলাক উলিয়াব নোৱাৰে। সেইকাৰণে মই প্ৰত্যেক মাক দেউতাকক, মই অভিভাৱকসকলক নিজৰ ল'ৰা ছোৱালীক সাধু ক'বলৈ মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ অঞ্চলৰ সাধুবিলাক আমি জীয়াই ৰাখিব লাগিব, নহ'লে আমাৰ সমাজত ইমান ধুনীয়া ধুনীয়া সাধুবোৰ আছে, সেই সাধুবোৰ সময়ৰ গতিৰ লগে লগে হেৰাই যাবলৈ ধৰিছে। সেইকাৰণে যদি আমি সাধুটো কওঁ নিজৰ ল'ৰা ছোৱালীক বা সমাজৰ অন্য কাৰোবাক, তেতিয়া এই সাধুবোৰ মানুহৰ মুখে মুখে এজনৰ পৰা 100জনলৈ 200জনলৈ সেই সাধুটো আমাৰ সমাজত থাকি যাব, আৰু সেইবিলাক আমাৰ এটা সমাজৰ প্ৰতিচ্ছবি। সেইকাৰণে ল'ৰা ছোৱালীক সাধু ক'ব লাগে। ল'ৰা ছোৱালীক সাধু শুনিলেহে ল'ৰা ছোৱালীৰ ধৈৰ্য বাঢ়িব, পঢ়া শুনাৰ প্ৰতি ধাউতি বাঢ়িব। সেইকাৰণে অভিভাৱকসকলে সাধু ক'ব লাগে আৰু অঞ্চলৰ সাধুবিলাক আমি সংৰক্ষণ কৰিব লাগে। স্বীকৃতি হিচাপে তেওঁলোকে প্ৰকাশনে বিনামূলীয়াকৈ তেওঁলোকক গ্ৰন্থ উপহাৰ দিয়াৰ বাবে আমি টংলা গ্ৰন্থমেলা 2022 সমিতিৰ তৰফৰ পৰা আপোনালোকক কিতাপৰ কিমান দাম? আপুনি দোকান নহয়, দোকানী ভাবিছিলোঁ আপুনি মানে শিকি আছে। মানে নেক্সট টাইম আপুনি গ্ৰন্থমেলাত যাব? এনেই বহি আছে। চাওক চাওক, আমি এনেই চাব আহিলোঁ। ধৰণৰ কিতাপ সুৰীয়া গীত অসমীয়া সংগীতত বহুত আছে। সেই সুৰীয়া গীতবিলাকৰ লগত আশা ৰাখি মই মোৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।
বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় ঘটেশ্বৰ বৰা ছাৰক আৰু টংলা 2022 আমি অন্তিমটো অনুষ্ঠানলৈ আগবাঢ়িছোঁ আমাৰ অতি কষ্ট কৰি এই গ্ৰন্থমেলাখন প্ৰতিভা সামৰণি দিবলৈ আগবঢ়াই নিয়া সন্মানীয় আজিৰ কাৰণে ফাংচনো হৈ আছে शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थम् सर्वालङ्कारयुक्तं नवघनरुचिरं संस्थितं चाग्रजे Holy Manamas, Yuzahum Sahas, Oyas Dunia, Oyas Dunia. Meriba Polima, Oyoy Sahib, Meriba Polima, Oyoy Sahib, Hai Hayo, Polima, Karamar Puri, Polima, Karamar Puri. Polima, Oyoy Sahib, Commando Pedile, Oyoy Sahib, Hai Hayo, Sarai Boya Hile Kuri, Sarai Boya Hile Kuri. Polima Namas, Roza Hozahas, Oras Dunia, Oras Dunia. Danore, Oyoy Sahib, Sariti Polima, Oyoy Sahib, Hai Hayo, Sijori Danore Bhan, Sijori Danore Bhan. Ate nakhale, Oyoy Sahib, Amaru nobobe, Oyoy Sahib, Hai Hayo. Osime boluno, uttare kuberar sthan, Arisho, Ubeindo devo, Dokhino tojamu, uttare kuberar sthan, Arisho, Dokhino tojamu, Patale onanta, Moikhoto Brahma. O Pokhiro Yazare, Pokhiro Yazare, Amar Sitor Kotha Koya Zare, Pokhiro Yazare, O Pokhiro Yazare. Pokhiro Yazare,
আমার শীতর কথা কয়া যারে কবি রয়া যারে আর খিথেলি পর্বতর মাঝে ও মোর পক্ষীরা তোর পাহায় আর খিথেলি পর্বতর মাঝে ও মোর পক্ষীরা তোর পাহায় আর ডাল তোর ভাঙি গেল মোর বৃক্ষ রইলা আখা পক্ষী রয়া যারে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতর কথা কয়া যারে পক্ষী রয়া যারে বাংলা গ্রন্থমেলা 2022 বর্ষ সামৰণি Just my heart and feel my life. Just my heart and feel me heart and touch my heart and show me a Just my heart and feel me heart and touch my heart and show me a no. Show me a no.